নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি এখন বিশেষ চাইকেল দেখুৱাবৰ কাৰণে ভিডিঅ'টো কৰিছোঁ। এখন পুৰণা হাম্বাৰ চাইকেলখন আচলতে বৰ্তাই উপহাৰ হিচাপে দিছিলে দাদাক। বহুদিন চাইকেলখন পৰি আছিলে। এতিয়া মই ভাবিছোঁ চাইকেলখন নতুনকৈ বনাই পেলাওঁ। সেইকাৰণে মোৰ বন্ধু বিশ্বক মই কথাটো ক'লোঁ, তেওঁ নতুনকৈ চাইকেলখন বোলো ৰিমেক কৰিব লাগে। তেওঁ অ'কে ঠিক আছে লৈ আনিবা। তেওঁ সেই হিচাপে মই চাইকেলখন তেওঁৰ ওচৰত লৈ গ'লোঁ আৰু ধুনীয়াকৈ চাইকেলখন তেওঁ বনাই দিলে। এইখন আচলতে হাম্বাৰ চাইকেলৰ যদি হিষ্ট্ৰীটো চোৱা যায়, এইটো আচলতে এটা ইংলিছ ব্ৰেণ্ড। থমাছ হাম্বাৰ বুলি এজনে 1868 মানত নাটিংহামত এইটো বিজনেছ আচলতে ষ্টাৰ্ট কৰিছিলে। তেওঁ বহুত ধৰণৰ চাইকেলৰ ডিজাইন তেওঁ কৰিছিলে, কিন্তু এইখন বাইচাইকেলবোৰ বেছিকৈ চলিছিলে। আৰু সেই হিচাপে এইখন 1868 চনত এইটো এষ্টাব্লিছ কোম্পানী। সেই হিচাপে 100 বছৰ হৈ গৈছে। তাৰ উপৰিও এই যিখন চাইকেল মই এতিয়া ৰিমেক কৰিছোঁ, এই চাইকেলখনো প্ৰায় 50 বছৰৰ ওপৰ হ'ল। কাৰণ এখন বৰদেউতাই আচলতে ৰিচাৰ্চত কাম কৰোঁতে কিনা, আৰু সেই হিচাপে তেওঁ এখন আমি চলোৱাৰ আগত দেখিছোঁ। তেওঁ ধুনীয়াকৈ ৰাখিছিলে বস্তুটো। সেইকাৰণে মই ভাবিছোঁ এনেকুৱা ইংলিছ ব্ৰেণ্ডৰ চাইকেল আৰু পাবলৈ নাই। সেইকাৰণে চাইকেলখন নতুনকৈ ভালকৈ বনাই ৰাখোঁ বুলি ভাবি এই কামটো কৰিলোঁ আচলতে। আৰু এতিয়া নতুনকৈ যিটো কাম হ'ল, ইয়াত মই নিজেও অলপ কাম কৰি দিলোঁ, ৰং চং কৰি দিলোঁ। বিশ্বৰ লগত একেলগে বহি ভাল লাগিলে, নতুন এটা অভিজ্ঞতা। আৰু মোৰ যিখন এই চাইকেলখন চলায়ো ভাল লাগিলে। এতিয়া নতুনকৈ যিখন ভাল হ'ল, তাৰপিছত চলাই ভাল লাগিলে যথেষ্ট। চাব, ভিডিঅ'টো চাই থাকক আপোনালোকে, নিশ্চয় ভাল পাব। সেনেকুৱা পুৰণা বস্তুবোৰ আচলতে আমি ভালদৰে ৰাখিব লাগে, কাৰণ এই ব্ৰেণ্ডবোৰ পাবলৈ নাই এতিয়া। সেইকাৰণে এনেকুৱা বস্তু ঘৰত থাকিলেও ভাল লাগে। চলাই এটা বেলেগ আমেজ আছে চাইকেলখন। তাকে নিজৰ চলাই যাওঁতেও এটা বেলেগ ধৰণৰ ফিল এটা হৈছে, বিৰাট কোমল চাইকেলখন। এতিয়া ভাল লাগিব এনেকুৱা ভিডিঅ' চাব আপোনালোকে, আৰু এনেকুৱা ভিডিঅ' বনাই থাকোঁ। ধন্যবাদ। কাল রাতি না থাকিব নিউ নিউ করা পেপার প্রিয় শিয়ালৰ ৰাৱা কৰিব আকো নতুন প্ৰভাত হ'ব কাল ৰাতি নাথাকিব নিউ নিউ কৰা পেপাৰ প্ৰিয় শিয়ালৰ ৰাৱা কৰিব আকৌ নতুন প্ৰভাত হ'ব কাল ৰাতিয়ে নাথাকিব অন্ধকাৰৰ ডাইনী ভূতৰ বক্ষ পোহৰে দিদাৰিব